নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা কাকতি আৰু আপোনালোকক আমাৰ এই ইউটিউব চেনেল আমাৰ স্বাস্থ্য বাই প্ৰিয়ংকা কাকতিলৈ স্বাগতম। মই এগৰাকী স্বাস্থ্যকৰ্মী আৰু লগতে সমাজসেৱিকা আৰু আজি এক বিশেষ দিন আৰু সেই বিশেষ দিনটো হৈছে ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে, অসমীয়াত বিশ্ব উচ্চ ৰক্তচাপ দিৱস। গতিকে আমি আজি ইয়াত এক অতি গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম আৰু সেইটো হৈছে হাইপাৰটেনশ্যন, তাৰমানে উচ্চ ৰক্তচাপ। আজিকালি উচ্চ ৰক্তচাপ মানে হাই প্ৰেছাৰ হোৱা বুলি যে আমি কওঁ, খুব কমন হৈ গৈছে। আৰু দুখৰ কথা এইটো হ'ল যে আমি বহুত ক্ষেত্ৰত গমেই নাপাওঁ যে আমাৰ উচ্চ ৰক্তচাপ হৈ আছে বা আমাৰ শৰীৰত প্ৰেছাৰ বাঢ়ি আছে। আৰু সেইকাৰণে ব্লাড প্ৰেছাৰক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। প্ৰথমতে বুজি লোৱা হওক, হাই ব্লাড প্ৰেছাৰ মানে কি বা উচ্চ ৰক্তচাপ মানে কি। আমাৰ হৃদযন্ত্ৰ মানে আমাৰ হাৰ্টটোৱে এক পাম্পিং চিষ্টেম হিচাপে কাম কৰে, যোনে ব্লাড পাম্পিং কৰে, তেজ পাম্পিং কৰে। ই শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ চলাচল কৰে আমাৰ শৰীৰত থকা ধমনীবিলাকৰ দ্বাৰা। আৰু যেতিয়া এই শৰীৰৰ ধমনীবিলাকত অধিক চাপত তেজৰ চলাচল কৰে, এই ধমনীবিলাকে যেতিয়া অধিক চাপ পায়, তেতিয়াই আমি কওঁ হাই ব্লাড প্ৰেছাৰ হোৱা বুলি বা উচ্চ ৰক্তচাপ হোৱা বুলি। ধৰি লৈছোঁ আমি বুজি পাবলৈ উদাহৰণস্বৰূপে আমাৰ শৰীৰৰ হাৰ্টটো, হৃদযন্ত্ৰটো এটা পানীৰ মেচিন। পানীৰ মেচিনে যেনেকৈ পাম্পিং কৰে পানী, তেনেকৈ আমাৰ হৃদযন্ত্ৰটোৱে তেজৰ পাম্পিং কৰে। আৰু ধৰি লৈছোঁ আমাৰ পানীৰ পাইপবিলাক যেনেকৈ আহি থাকে, সেয়া হৈছে আমাৰ শৰীৰৰ ধমনীবিলাক। যেতিয়া পানীৰ পাইপত পানীৰ ফ'ৰ্চটো বেছি থাকিব, তেতিয়া পানীৰ পাইপডাল ফাটি যাব, নহয়নে? ঠিক তেনেকৈ যেতিয়া আমাৰ তেজ চলাচল কৰা ধমনীবিলাকত চাপৰ পৰিমাণ বেছি থাকিব, তেতিয়া সেই পানীৰ পাইপডালৰ নিচিনাকৈ আমাৰ ধমনীডাল ফাটি যাব। আৰু তেতিয়াই আমি কেতিয়াবা শুনা পাওঁ কাৰোবাৰ ষ্ট্ৰোক হোৱা বুলি। আৰু তেনেকুৱা অৱস্থাতে আমাৰ শৰীৰত ষ্ট্ৰোক হ'ব পাৰে। সহজ ভাষাত ক'ব গ'লে, যিমান জোখত লাগে আমাৰ ধমনীবিলাকত তাতকৈ অধিক জোখত চাপ পৰি থাকে, অধিক চাপত তেজৰ প্ৰবাহিত হয়। যেনেকৈ অত্যাধিক নিমখ খোৱা। নিমখ আমি অকল ভাত বা দাইল ভাজিৰ লগত খোৱাৰ কথাই কোৱা নাই। এই বাহিৰৰ পৰা আনি খোৱা পেকেজ ফুড, তাতো চাইলেণ্টলি নিমখ আৰু তেল, অইলৰ পৰিমাণ বহুত পৰিমাণে থাকে। লগতে এটা এলেহুৱা জীৱনশৈলী ৰখা, তাৰমানে এক্সাৰচাইজ নকৰা, ষ্ট্ৰেছ, অতিৰিক্ত মানসিক চাপ, ধূমপান বা টবেকৰ ব্যৱহাৰ, মদ বা এলকহলৰ ব্যৱহাৰ আৰু শৰীৰত অবেচিটি বা ওজন বাঢ়ি যোৱা। আৰু লগতে বংশগত হিষ্ট্ৰী বা ফেমিলি হিষ্ট্ৰী থাকিলেও হাই ব্লাড প্ৰেছাৰ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। আমাৰ বিজি লাইফষ্টাইল বা আজি এই ব্যস্ত জীৱন যাপনো এই হাই ব্লাড প্ৰেছাৰৰ এক অন্যতম কাৰণ। এতিয়া কথাটো হ'ল, হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কি কি, বা আমি কেনেদৰে গম পাম যে আমাৰ শৰীৰত হাই ব্লাড প্ৰেছাৰ হৈ আছে। সঁচা কথা ক'বলৈ গ'লে বহুত সময়ত হাই ব্লাড প্ৰেছাৰৰ লক্ষণেই দেখা পোৱা নাযায়, কিন্তু কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় আৰু আমি সেই লক্ষণসমূহ ইগন'ৰ কৰিব নালাগে। যেনে সঘনাই মূৰৰ বিষ হোৱা, চকুত কেতিয়াবা ব্লাৰি ভিজন বা ধোঁৱা দেখা, অত্যাধিক ভাগৰ বা টায়াৰ্ডনেছ আমি অনুভৱ কৰা, কেতিয়াবা মুখখন বেছিকৈ ধপধপ কৰা, অনবৰতে অস্থিৰতা বা টেনশ্যন ফিল হোৱা, আৰু খুব গা বেয়া লাগি থকা বা ভাগৰুৱা অনুভৱ কৰা। কিন্তু মনত ৰাখিব, এই লক্ষণসমূহ নাথাকিলেও আপোনাৰ শৰীৰত হাই ব্লাড প্ৰেছাৰ থাকিব পাৰে। সেইকাৰণে সদায় নিয়মীয়াকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া আৰু হাই ব্লাড প্ৰেছাৰৰ কাৰণে পৰীক্ষা কৰাটো স্বাস্থ্য কেন্দ্ৰত অতিকৈ গুৰুত্বপূৰ্ণ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হওঁ যে আপোনালোকৰ ঘৰৰ সকলোৰে ওচৰে পাঁজৰে থকা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত এই পৰীক্ষা বিনামূলীয়াকৈ কৰোৱা হয়। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ আহক, আৰু সেইটো হ'ল আমি কেনেকৈ হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰিম। যিহেতু এইটো এটা লাইফষ্টাইল ৰিলেটেড ডিজিজ, আমি নিজৰ জীৱন ধাৰাত অলপমান পৰিৱৰ্তন আনিলে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যেনেকৈ খাদ্যত নিমখ কমকৈ খোৱা, অধিক শাক পাচলি ফল মূল খাবলৈ চেষ্টা কৰা, বাহিৰৰ পেকেজ ফুডৰ পৰিৱৰ্তে ব্যায়াম কৰা বা অলপ হ'লেও খোজ কাঢ়া, ষ্ট্ৰেছ বা মানসিক চাপ কমকৈ ল'বলৈ চেষ্টা কৰা, পৰ্যাপ্ত পৰিমাণে টোপনি কৰা আৰু টবেকো বা ধঁপাত আৰু এলকহল বা মদৰ পৰা বাচি থকা বা নিজকে দূৰত ৰখা। আৰু যদি ডাক্তৰে মেডিচিন দিছে, নিজৰ ফালৰ পৰা নিজে বন্ধ নকৰা। কাৰণ আমি দেখা পাওঁ বহুত মানুহে অলপমান প্ৰেছাৰ নৰ্মেল হোৱা যেন দেখিলেই ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ পৰাই মেডিচিন বন্ধ কৰে, আৰু ইয়ে গৈ পিছত কাললৈ পৰিৱৰ্তন হয়। মই এগৰাকী সমাজ সেৱিকা লগতে স্বাস্থ্যকৰ্মী হিচাপে এই বস্তুটো কৰা বহুত দেখিছোঁ। বহুত মানুহে নিজৰ স্বাস্থ্যক অৱহেলা কৰে, স্বাস্থ্যটো একেবাৰে নিম্নত ৰাখে, বাকী সকলোখিনি উৰ্ধত ৰাখে, নিজৰ ফেমিলিৰ বাবে সকলো কৰে, কিন্তু নিজৰ স্বাস্থ্যৰ যতন নলয়। কিন্তু মনত ৰাখিব, আপুনি সুস্থ থাকিলেহে আপোনাৰ পৰিয়াল সুখী থাকিব। আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে,
বিশ্ব উচ্চ ৰক্তচাপ দিৱস হিচাপে মই সকলোকে এটাই অনুৰোধ কৰিম, নিজৰ ব্লাড প্ৰেছাৰটো আজি গৈ লৈ ওচৰৰ নিকটতম স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়াকৈ পৰীক্ষা কৰক। নিজৰ মা দেউতা পৰিয়ালৰ সকলোকে সচেতন কৰক আৰু তেওঁলোককো পৰীক্ষা কেন্দ্ৰলৈ লৈ যাওক, কাৰণ প্ৰিভেনশ্যন সদায় ট্ৰিটমেণ্টতকৈ উৰ্ধত। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ সহজ স্বাস্থ্য বিষয়ক সচেতনামূলক ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ স্বাস্থ্য বিষয়ক আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্টত জনাব। মই পৰৱৰ্তী ভিডিঅ'টো তাৰ বিষয়ে পঢ়ি শুনি আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।